Dear students, welcome to my channel Ashraf Digital Coaching. আজিৰ ক্লাছত দশম শ্ৰেণীৰ বিজ্ঞানৰ মাল্টিপল চইচ কোৱেশ্চন আলোচনা কৰিম। গতিকে তোমালোকে এই কোৱেশ্চনবিলাক লিখি ৰাখিবা আৰু লগতে এনসাৰবিলাকত টিক দি ৰাখিবা। তোমালোকৰ অহা HSLC এক্সামিনেশ্যনৰ কাৰণে খুবেই দৰকাৰী। এনেহলে প্ৰথম প্ৰশ্নটো প্ৰথমতে আলোচনা কৰিম। প্ৰথম প্ৰশ্নটোলৈ চালে দেখা পোৱা যাব যে এলুমিনিয়াম সালফেট আছে। এলুমিনিয়াম সালফেটৰ আগত এটা সহক আছে এলুমিনিয়াম সালফেট সহক দি আছে এ, সোডিয়াম হাইড্ৰক্সাইডৰ আগত সহক বি, এলুমিনিয়াম হাইড্ৰক্সাইডৰ আগত সহক সি আৰু সোডিয়াম সালফেটৰ আগত সহক টি। কি কৈছে when the equation is balanced, যেতিয়া সমীকৰণটো সমতুল কৰা হয়, the coefficient ABCD respectively are the coefficient সহক ABCD respectively are ABCD সহকবোৰ যথাক্ৰমে কি হ'ব? তেনেহলে ABCD সহকবোৰ ঠাইত কি হ'ব? এইটো আমাক উলিয়াবলৈ হলে প্ৰথমতে সমীকৰণটো আমাক সমতুল কৰি ল'ব লাগিব। গতিকে আমি জকা সমীকৰণটো কি দি আছে এইটো আমি উঠাই লওঁ আৰু এইটো আমি আগত সমতুল কৰি লওঁ। এলুমিনিয়াম সালফেট Al2SO4 whole 3 plus sodium hydroxide NaOH carcine aluminum hydroxide AlOH whole 3 plus sodium sulfate Na2SO4। এতিয়া আমি সমীকৰণটো সমতুল কৰিম। তোমালোকে ইয়াত লক্ষ্য কৰি কি দেখা পাবা এলুমিনিয়াম পৰমাণু কেইটা আছে? এৰো সিম্বলৰ লেফট হ্যান্ড সাইডত এলুমিনিয়াম পৰমাণু দুটা আছে আৰু এৰো সিম্বল কাৰ্চিনৰ রাইট হ্যান্ড সাইডত এলুমিনিয়াম পৰমাণু এটা আছে। গতিকে সমতুল কৰিবলৈ হলে এলুমিনিয়ামৰ আগত আমাক 2 বহাব লাগিব। এতিয়া এলুমিনিয়াম পৰমাণু সমান হল। এলুমিনিয়াম পৰমাণু সমান হোৱাৰ লগে লগে ইয়াৰ লগত আৰু বেলেগ পৰমাণু আছে। গতিকে এইবিলাকো কি চেঞ্জ হ'ব। এলুমিনিয়ামৰ লগত এটো আছে অক্সিজেন আছে, হাইড্ৰোজেন আছে। আগত অক্সিজেন 3টা আছিল, হাইড্ৰোজেন 3টা আছিল আৰু ইয়াত 2 বহাৰ লগে লগে এটো মাল্টিপল হৈ যাব। তেনেহলে অক্সিজেন পৰমাণু কেইটা হল 6টা আৰু হাইড্ৰোজেন পৰমাণু 6টা। তেনেহলে এলুমিনিয়াম পৰমাণু সমান হোৱাৰ লগে লগে কি হৈ পৰিল? অক্সিজেন আৰু হাইড্ৰোজেন পৰমাণু চেঞ্জ হৈ গল। কিমানটা হল? 6টা। ইয়াত আমি দেখিলে দেখা পাম কি অক্সিজেন পৰমাণু এটা আছে, হাইড্ৰোজেন পৰমাণু এটা আছে। ইয়াত 6 দিলে অক্সিজেন পৰমাণু 6টা হ'ব, হাইড্ৰোজেন পৰমাণু 6টা হ'ব, লগে লগে সোডিয়াম পৰমাণু 6টা হ'ব। দেখা পাইছা সোডিয়ামৰ আগত 6 দি আছে। তেনেহলে সোডিয়াম পৰমাণু 6টা। ইয়াত সোডিয়াম পৰমাণু কেইটা আছে? 2টা। তেনেহলে ইয়াত 3 মাল্টিপল কৰিলে কি হ'ব? সোডিয়াম পৰমাণু 6টা হ'ব। গতিকে এতিয়া আমি সমীকৰণটো লক্ষ্য কৰিলে দেখা পাম সমীকৰণটো সমতুল হৈছে। তেনেহলে এলুমিনিয়ামৰ সহক কি হল? এ যে দি আছে এই ঠাইত কি বহিব? কিছু নাই ইয়াত একো দিয়া নাই। তেনেহলে ইয়াত কি হ'ব? 1। তাৰ পিছত বি ৰ সহক কি হ'ব? 6 1 6 আৰু চি ৰ সহক কি হ'ব? 2 আৰু ডি ৰ সহক কি হ'ব? 3। তেনেহলে এইটো অপচন য'ত দিয়া আছে সেইটো হ'ব কারেক্ট আনসার 1 6 2 3। তেনেহলে আমি এইটো এই অপচন লৈ চালে দেখা পাম 1 6 2 3 1 6 2 3। A is the correct answer. তাৰপিছত আমি এতিয়া 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। 2 নম্বৰ প্ৰশ্নটো কি দি আছে? Which of the following is a physical change? কোনটো তলৰ কোনটো ভৌতিক পৰিৱৰ্তন? এই অপচনত দিয়া আছে কুকিং অফ ফুড, খাদ্য বস্তু ৰন্ধন কৰা। এটা আমি জানো তোমালোকে নৱম শ্ৰেণীত পঢ়ি আহিছা। খাদ্য বস্তু ৰন্ধন এটা হল ৰাসায়নিক পৰিৱৰ্তন। নট ফিজিক্যাল চেঞ্জ, ইট ইজ কেমিক্যাল চেঞ্জ। রাস্টিং অফ আয়রন, ইট মিন্স ইয়াৰ অৰ্থটো হল কি লোত মামৰে ধৰা এটা আমি জানো ৰাসায়নিক পৰিৱৰ্তন। বার্নিং অফ কয়েল, কয়লাৰ দহন এটো কি ৰাসায়নিক পৰিৱৰ্তন। গতিকে এই কেইটাই কি ৰাসায়নিক পৰিৱৰ্তন। নান অফ দিস, তেনেহলে ইয়াৰ এটাও কি ভৌতিক পৰিৱৰ্তন নহয়। আটাইকেইটা ৰাসায়নিক পৰিৱৰ্তন। এই অপচনলৈ চালে কুকিং অফ ফুড, খাদ্য বস্তু ৰন্ধন কৰা এইটো ৰাসায়নিক পৰিৱৰ্তন। রাস্টিং অফ আয়রন, লোত মামৰে ধৰা এইটো ৰাসায়নিক পৰিৱৰ্তন। বার্নিং অফ কয়েল, কয়লাৰ দহন এটাও ৰাসায়নিক পৰিৱৰ্তন। গতিকে ইয়াত ভৌতিক পৰিৱৰ্তন এটাও নাই। তেনেহলে অপশন ডি ইজ দা কারেক্ট আনসার। নান অফ দিস, অপশন ডি ইজ দা কারেক্ট আনসার। তাৰপিছত
নেম দি 3 নম্বৰ প্ৰশ্নটো কি দি আছে নেম দি হোৱাইট সল্ট that decomposes on heating নেম দা হোৱাইট সল্ট বগা লৱণটোৰ নাম নেম দি হোৱাইট সল্ট বগা লৱণ নেম নামটো কি that decomposes যেটো কি হয় বিযোজিত হয় on heating তাপ দিলে বিযোজিত হোৱা বগা লৱণটোৰ নাম কি to produce brown fumes residue to produce brown fumes residue to produce উৎপন্ন কৰা brown fumes it means ইয়াৰ অৰ্থটো কি brown fumes মানে মুগা বৰণীয়া ধোঁৱা residue অৱশিষ্ট পদাৰ্থৰ হৈতে মুগা বৰণৰ ধোঁৱা উৎপন্ন কৰা বগা লৱণটোৰ নাম কি আমি জানো কি লেড নাইট্ৰেটক তাপ দিলে লেড অক্সাইড নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেন গেছ উৎপন্ন হয় লেড অক্সাইড গঠন হোৱাৰ বাবে বগা বৰণৰ লেড নাইট্ৰেট হালধীয়া হৈ পৰে লগতে মুগা বৰণৰ ধোঁৱা আৰু অক্সিজেন গেছ নিৰ্গত হয় তেনেহলে অৱশিষ্ট পদাৰ্থৰ হৈতে মুগা বৰণীয় ধোঁৱা উৎপন্ন কৰা লৱণটোৰ নাম কি যি লৱণটো কি তাপ দিলে মুগা বৰণৰ ধোঁৱা উৎপন্ন হয় তাৰ মানে ইয়াৰ অৰ্থটো কি যে বগা লৱণ that decomposes বিয়োজিত হৈ on heating তাপ দিলে বগা লৱণ বিযোজিত হৈ অৱশিষ্ট পদাৰ্থৰ হৈতে মুগা বৰণৰ ধোঁৱা উৎপন্ন কৰে তেনেহলে লৱণটোৰ নাম কি হ'ব আকৌ এবাৰ কৈ দিছো মই নেম দা হোৱাইট সল্ট that decomposes on heating তাপ দিলে কি হয় বিযোজিত হৈ বগা বৰ্ণৰ লৱণটো কি উৎপন্ন কৰে অৱশিষ্ট পদাৰ্থৰ হৈতে মুগা বৰণৰ ধোঁৱা উৎপন্ন কৰে আমি জানো লেড নাইট্ৰেটক তাপ দিলে নাইট্ৰজেন ডাই অক্সাইডৰ মুগা বৰণৰ ধোঁৱা নিৰ্গত হয় তেনেহলে কোনটোক তাপ দিলে মুগা বৰণৰ ধোঁৱা নিৰ্গত হয় বগা বৰণটো লেড নাইট্ৰেটৰ বৰণ হল বগা আৰু ইয়াক তাপ দিলে কি হয় লেড অক্সাইড উৎপন্ন হয় নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেন গেছ উৎপন্ন হয় আৰু এই নাইট্ৰজেন ডাই অক্সাইড যে উৎপন্ন হয় এটা এটা ধোঁৱা আৰু ইয়াৰ বৰণটো কি মুগা গতিকে আমি কি পালো লেড নাইট্ৰেট অপশন সি ইজ দা কারেক্ট आंसर lead oxide plus nitrogen dioxide plus oxygen তেনেহলে lead নাইট্ৰেটক তাপ দিলে কি হয় মুগা বৰণৰ ধোঁৱা উৎপন্ন হয় আৰু উৎপন্ন হয় অৱশিষ্ট পদাৰ্থ মানে কি lead oxide উৎপন্ন হয় আৰু কি অক্সিজেন গেছ উৎপন্ন হয় ইয়াৰ লগতে নাইট্ৰজেন ডাই অক্সাইড উৎপন্ন হয় আৰু নাইট্ৰজেন ডাই অক্সাইডৰ বৰণটো কি মুগা আৰু এটো কি কোৱা হয় ধোঁৱা মুগা বৰণৰ ধোঁৱা নহলে মুগা বৰণৰ ধোঁৱা উৎপন্ন হয় কিহত তাপ দিলে মুগা বৰণৰ ধোঁৱা উৎপন্ন হয় এই বগা বৰণৰ লেড নাইট্ৰেটক তাপ দিলে কি হয় মুগা বৰণৰ ধোঁৱা উৎপন্ন হয় 4 নম্বৰ কোশ্চেনটো কি দিয়া আছে which of the following are not ionic compounds আমি যদি ionic compound আৰু covalent compound আয়নীয় যৌগ আৰু সহযোগী যৌগ ইয়াৰ বিষয়ে আমাক জানিব লাগিব আয়নীয় যৌগ আৰু সহযোগী যৌগৰ বিষয়ে জানিবলৈ হলে আমাক ৰাসায়নিক বন্ধন সম্বন্ধে কনসেপ্ট থাকিব লাগিব ৰাসায়নিক বন্ধন কি আৰু ৰাসায়নিক বন্ধন কি ধৰণে গঠিত হয় ৰাসায়নিক বন্ধন কি যে দুটা পৰমাণুৰ মাজত ৰাসায়নিক বিক্ৰিয়া হওঁতে পৰমাণু দুটাৰ যোজক কক্ষৰ মাজত এক ধৰণৰ ৰাসায়নিক আকৰ্ষণীয় বলৰ সৃষ্টি হয় ইয়াকে ৰাসায়নিক বন্ধন বুলি কোৱা হয় there are mainly two types of chemical bonding one is ionic bond and other is covalent bond ionic bond এটো তোমালোকে বুজি পালাই ionic মানে ionic bond ion যেনেকুৱা এটো কি আছে potassium one positive charge that is cation and chloride one negative charge that is anion তেনেহলে আয়নৰ দ্বাৰা কি হৈছে যৌগটো গঠিত হৈছে গতিকে এটো আয়নীয় যৌগ আয়নিক কম্পাউন্ড একেদৰে ম্যাগনেসিয়াম অক্সাইড magnesium has two positive charge and oxide has two negative charge তেনেহলে ম্যাগনেসিয়াম অক্সাইড এটো কি হ'ব এটো হ'ব আয়নীয় যৌগ
আৰু সহযোজী যৌগ কি আৰু অধাতুৰ মাজত সহযোজী যৌগ গঠন হয় মানে ইলেক্ট্ৰন ভাগ বতৰাৰ ফলত সৃষ্টি হোৱা বান্ধনিক সহযোজী বান্ধনি আৰু ইয়াৰ ফলত সৃষ্টি হোৱা যৌগ সহযোজী যৌগ বুলি কোৱা হয় দুটা পৰমাণুৰ মাজত ইলেক্ট্ৰন ভাগ বতৰা হৈ গঠন হোৱা বান্ধনিক কি বান্ধনি সহযোজী বান্ধনি বুলি কয় আৰু ইয়াৰ ফলত সৃষ্টি হোৱা যৌগবোৰক সহযোজী যৌগ বুলি কোৱা হয় তেনেহলে ধাতু আৰু অধাতুৱে ৰাসায়নিক বিক্ৰিয়া কৰোতে ধাতুৱে কেটায়ন উৎপন্ন কৰে আৰু অধাতুৱে এনায়ন উৎপন্ন কৰে এই যে আয়ন দুটা আয়নৰ মাজত আয়ন কি হয় কেটায়ন আৰু এনায়ন লগ হৈ কি হয় যৌগ গঠন কৰে ইয়াকে কয় আয়নীয় যৌগ এইবিলাক যৌগ কব আয়নীয় যৌগ আৰু যিবিলাক যৌগ কি ইলেক্ট্ৰন ভাগ বতৰাৰ ফলত সৃষ্টি হয় তাক কি বুলি কয় সহযোজী যৌগ তেনেহলে যেহেতু কাৰ্বন অধাতু আটাইবিলাক অধাতুৱে কি কৰে অধাতুৱে এটা সহযোজী বান্ধনিৰ দ্বাৰা যৌগ গঠন কৰে গতিকে সেইবিলাক যৌগক কয় সহযোজী যৌগ গতিকে কাৰ্বন টেট্ৰাক্লৰাইড হল সহযোজী যৌগ বাকি তিনিটা আমি পাওঁ এইবিলাক আয়নীয় যৌগ কাৰণ এইবিলাক কি হয় সোডিয়াম 1 পজিটিভ চাৰ্জ সোডিয়াম এণ্ড ক্লোৰাইড has 1 নেগেটিভ চাৰ্জ গতিকে এইবিলাক আয়নৰ দ্বাৰা লগ হৈ থাকে এইবিলাক আয়নীয় যৌগ তেনেহলে 1 2 আৰু 4 that is ionic compound and option 3 is the covalent compound সহযোজী যৌগ এটো ইলেক্ট্ৰন ভাগ বতৰা কৰে আয়নৰ দ্বাৰা গঠিত নহয় তেনেকুৱা তোমালোকে হাইড্ৰোজেন সালফাইড এমোনিয়া পাইছা সংকেত পানী পাইছা H2O এমোনিয়া হলে এমোনিয়াৰ যোজ্যতা তেতিয়া ভ্যালেন্সি দিয়া হয় নাইট্ৰোজেনৰ ভ্যালেন্সি হল 3 আৰু হাইড্ৰোজেনৰ 1 এই কাৰণে এটো কি হয় এমোনিয়া এটো সহযোজী যৌগ বুলি কয় তাৰ পিছত H2O এটো কি সহযোজী অনু H2O হাইড্ৰোজেন আৰু অক্সিজেন হাইড্ৰোজেন 1 অক্সিজেন 2 সো ইয়াত কোনো চাৰ্জ নাই পজিটিভ বা নেগেটিভ কোনো চাৰ্জ নাই ইয়াত কি হয় ভ্যালেন্সি হয় যেটো আমি কি বুলি কওঁ যোজ্যতা বুলি কওঁ এনেদৰে যোজ্যতা তাৰ মানে ইলেক্ট্ৰন ভাগ বতৰা হয় এনেদৰে ইলেক্ট্ৰন ভাগ বতৰা হৈ কি হৈছে কাৰ্বন টেট্ৰাক্লৰাইড গঠিত হৈছে গতিকে কাৰ্বন টেট্ৰাক্লৰাইড এটা সহযোজী যৌগ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা তোমালোকক বিজ্ঞানৰ যিবিলাক এমসিকিউ আছে আটাইবিলাক কোৱেশ্চনৰ কনসেপ্ট কেনেকৈ তোমালোকে পোৱা সেই বিষয়ে আলোচনা কৰিম আৰু সেই বিষয়ে তোমালোকক বহুত তোমালোকৰ কনসেপ্ট আহি যাব গতিকে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু সাবস্ক্ৰাইব কৰি মোৰ লগতে থাকিবা থ্যাংক ইউ